সবতে ভাল কোনো আমার কারণে এটা কোনো ফ্যাক্টর নহয় আমি কাম কৰি আছোঁ আমাৰ ব্লগত আমি পুৰা নিৰ্দেশ আৰু প্ৰাইমাৰীবিলাকক নিৰ্দেশ দিছোঁ আৰু যেনেকুৱা ৰিপৰ্টটো আমাৰ কাৰণে বিৰাট ভাল পানীৰাম ব্ৰহ্ম ডাঙৰীয়া জিকাটো একেবাৰে ইপিপিএলে কৈ আছে যে বিপিএফ বিটিচিত অহাৰ লগে লগে অশান্তি সৃষ্টি হৈছে অশান্তিৰ লগত কথা নাই গভৰ্ণমেণ্টে কেনেকুৱা অশান্তি আমাৰ মাজত এতিয়ালৈকে মই দেখা নাই যে কিবা এটা অশান্তি হৈছে কি প্ৰমাণ আছে অশান্তি হৈছে একোটো দেখা নাই মই আৰু এন ডি এৰ লগত অহাৰ পিছত বড়ো আৰু সংখ্যালঘু মানুহে এন ডি এক ভোট নিদিয়ে এন ডি এ ইউ পি এ বুলি কথা নাই বি টি চিত আমাৰ উন্নতি লাগে আৰু হাগ্ৰামা ছাৰে যেনেকুৱা পলিচি লৈ পেলাই আমাক লৈ গৈছে তো কথাটো হ'ল ওপৰৰ পৰা টকা পইচা আহিব লাগিব বি টি চিত আমি শান্তিকৈ থাকিব পাব লাগিব আৰু যেতিয়ালৈকে আমাৰ বি পি এফ হাগ্ৰামা মহিলাৰ ছাৰ আছে বি টি চিত শান্তি থাকিব বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তি আহিব আৰু ইয়াত কোনো উচ্ছেদ কিবা এটা আমাৰ মাজত কিবা এটা যে চলিব বেয়া কাম চলিব পাব্লিকৰ বিৰোধী আমি বি টি চি গভৰ্ণমেণ্টে কৰিব এইটো নহয় আমি শান্তি বিচাৰোঁ যিমান জাতি জনগোষ্ঠী আছে সকলোকে আমাৰ যি পাব লগা পাব্লিকে প্ৰাপ্য আছে এইবিলাকক দিবৰ কাৰণে আমাৰ হাগ্ৰামা ছাৰে প্ৰস্তুত আৰু আমি প্ৰস্তুত কিমান ডিফাৰেঞ্চ থাকিব পাৰে ইউ পি পি এল আৰু বি পি এফৰ মাজত মোৰ আইডিয়াত 50-55 40-ৰ পৰা 50 এনেকুৱা থাকিব লাগে ডিফাৰেঞ্চ মই বেছি নকম বেছি পালেতো ভাল কথাটো ক'ব প্ৰেক্টিকেলত নামি দেখালে হ'ল না ৰিজাল্টটো চালে হ'ল কথাটো ভোট মানে ভোট ক'ব ময়ো ক্লেইম কৰি ল'ব পাৰিম যেনেকুৱা ক'লোঁ মই 40-ৰ পৰা 50 এই কথাটো সিহঁতেও ক'ব তো আমাৰটোতো প্ৰেক্টিকেল যে সিহঁতৰ মানুহটোকে ইউ পি পি এলৰ জেনেৰেল ছেক্ৰেটাৰী নিশিমা বিনোদ শৰ্মা তেখেতক আনিলোঁ আজি আৰু সিহঁতৰ আই টি চেল হেড মনোজ নাৰ্জাৰী তেখেতকো মই আনিলোঁ আৰু বহুত আনিলোঁ একেবাৰে পুৰাণা ইউ পি পি এল পিচিদাৰৰ পৰা কাম কৰি থকা এই কৰ্মীবিলাককে মই নাঙলমান আনিলোঁ দিনে ৰাতি মোৰ সমষ্টিত জইনিং বেলেগ বেলেগ একো জইনিং হৈ আছে আমাৰ পলিচি আমাৰ টেকনিকটো এইবাৰ বহুত বেলেগ আমি জিকাটো একেবাৰে খাটাং আমাৰ কোনো নাৰ্ভাছ নাই